পুনৰ আহিছোঁ ৰাতুলৰ লগত। ইয়াত দেৱেন্দ্ৰনগৰ ৰখি আছোঁ। ইয়াত ট্ৰেইনিং কেম্প আমাৰ দেউতা আছিলে ইয়াতে, আৰু এইফালে মোৰ জন্ম। এটা 1300 নেকি? 1300। এই দুলি এই ৰঙাপাৰা ফালে গৈ থাকোঁতে বনাই আছে এইফালে। কিমান দিন লাগে এটা বনাওঁতে? 2 দিনত বনি যায়। বৰ্তমান ৰঙাপাৰাত আছোঁ। ৰঙাপাৰাতো বহুত পুৰণা ঘৰ দেখিছোঁ। থানাৰ ভিতৰতো দেখিলোঁ, আৰু ইয়াতে দেখিছোঁ এই চিকিৎসালয়ৰ ওচৰত, স্বাস্থ্য কেন্দ্ৰৰ ওচৰত দেখিছে। বহুত পুৰণা ঘৰ, ব্ৰিটিছৰ যুগৰ হ'ব লাগে। এইখন হৈছে PMC ৰঙাপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়, ফুচকাৱালা খানাৱালা ওচৰত। আৰু এইফালে চেইণ্ট পল কেথলিক চাৰ্চ আছে ইয়াতে ওচৰতে। যথেষ্ট ডাঙৰ বিদ্যালয়, ধুনীয়া লাগিছে। ৰেলৱে বিষয়া জিৰণি কোঠাৰ সন্মুখত এখন ফিল্ড আছে, বিৰাট ধুনীয়া। আৰু ফিল্ডৰ কাষত স্থানীয় মহিলাসকলৰ বহু শাক পাচলি আৰু ফল মূলৰ বাগিচা। কণ মইনা দুটা মানে ফুটবল খেলি আছে। ফিল্ডৰ কাষৰ ঠাইটুকুৰা বহুত সুন্দৰ লাগিছে, সেইকাৰণে আপোনালোকক দেখুৱাই দিছোঁ। এইবিলাক হৈছে বহুত পুৰণা ঘৰ। এই অভাৰব্ৰিজৰ ওপৰৰ পৰা অলপমান দেখুৱাইছিলোঁ। এই তলত চাওক, এইটো হ'ল ৰঙাপাৰা ষ্টেচন। তেজপুৰৰ গাড়ী ইয়াৰ পৰা চলে, ৰেলগাড়ীবিলাক। এইফালে ৰাস্তা এটা আছে, শ্বৰ্টকাট ৰাস্তা। ইয়াৰ পৰা আপোনালোকে দেখি পাব ষ্টেচনটো অলপকৈ পিছফালে ষ্টেচনৰ অংশ। বৰ্তমান সময়ত ৰেলবিলাক যে ইলেক্ট্ৰিক হৈ পৰিছে, এইবিলাকে ইলেক্ট্ৰিক খুঁটাবিলাক। ইয়াত ট্ৰেইন ৰৈ আছে। বহুত ডাঙৰ ষ্টেচন। আমি সোমাই পৰিছোঁ এতিয়া ৰঙাপাৰা নৰ্থ। হাইট ফ্ৰম মিন সি লেভেল 94.20 মিটাৰ্ছ লিখা আছে, দেখিছে? বহুত দীঘলীয়া। অলপমান দেখুৱাই দিলোঁ আপোনালোকক, কেনে লাগিলে জনাব। বহুত ধুনীয়া দৃশ্য। কিন্তু পৰা ওলাই আহিছোঁ আমি ঘূৰি, আৰু চাইছোঁ ঠাইবিলাক, বেলেগ ঠাই, আৰু বিভিন্ন ঠাই চাই আপোনালোককো দেখুৱাব চেষ্টা কৰিছোঁ। মই চাই ভাল পাওঁ, গতিকে সেই দৃশ্যবিলাক মই যিহেতু উপস্থিত আছোঁ, গতিকে দেখুৱাই আছোঁ। এই ৰঙাপাৰা ৰেলৱে ইঞ্জিন এটা পাৰ হৈ গৈছে। ৰঙাপাৰা দেখুৱাই দিলোঁ অকণমান অংশ। কেনেকুৱা লাগিলে জনাব, ভাল লাগিলে কমেণ্ট কৰিব। এনেকুৱা ধৰণৰ ঠাই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি থাকিম। ধুনীয়া ভিডিঅ' আহি আছে, চাই থাকিব।